নমস্কাৰ মই নন্দিতাৰ বিষয়ে ক'বলৈ লৈছোঁ যিটো ঘটনা নহয় আচলতে দুৰ্ঘটনা যিটো দুৰ্ঘটনাই অসম কঁপাই তুলিছে প্ৰতিগৰাকী মাতৃৰ হৃদয় কঁপাই তুলিছে প্ৰতিগৰাকী যুৱতী প্ৰতিগৰাকী অসমবাসীৰ হৃদয় কঁপাই তুলিছে আৰু সেই কঁপাই তোলা ঘটনাৰ যিগৰাকী নায়িকা সেয়া হৈছে নন্দিতা যুঁজি মৃত্যুৰ ওচৰত হাৰ মানিলে মৃত্যুৰ সৈতে তাই যুঁজো কৰিছিলে কিন্তু অৱশেষত তাই মৃত্যুক আঁকোৱালি ল'লে সেইদিনা তাই 21 তাৰিখ আছিল 21 তাৰিখে তাই 3rd সেমিষ্টাৰ পৰীক্ষা দিবলৈ আহিছিলে পৰীক্ষা হলত নীতি অনুসৰিয়ে মই সকলো পৰীক্ষাৰ বহিবোৰ দিছিলোঁ উত্তৰ বহিবিলাক দিছিলোঁ লিখিছিলে তাই বহিখন জমা দিওঁতেও তাই কৈছিলে মেম লিখিব নোৱাৰিলোঁ ভালকৈ বৰ সাজি লিখিলোঁ কৈছোঁ হ'ব দিয়া তাৰপিছতেই ওলাই আহোঁতে তাইক মই বহিখিনি সামৰি নিজৰ কামখিনি কৰি ওলাই আহি তাইক মই কৈছিলোঁ কিহত যাবা এতিয়া যেহেতু তাই ঘৰৰ পৰা অহা যোৱা কৰি পৰীক্ষা দিছে লকডাউনৰ কাৰণে তাই হোষ্টেলত থকা নাই বা কোনো ভাড়া ঘৰতো থকা নাই তাইৰ বংশৰে তাইৰ ক্লাছমেট একে ক্লাছৰে কাশ্মীৰৰ সৈতে তাই কাশ্মীৰৰ দেউতাকৰ লগত আহিছিলে মই তাইক সুধিছিলোঁ যে মই প্ৰায় ল'ৰা ছোৱালীবোৰ মোৰ গাড়ীতেই লৈ যাওঁ যদি পাওঁ ঘৰলৈ উভতাৰ ৰাস্তাত তাইক মই সেইবাবেই সুধিছিলোঁ কিন্তু তাই ক'লে দেউতা আছে ইয়াতে দেউতাৰ লগতে যাম মোৰ ভোক লাগিছে মই কেণ্টিনত কিবা এটা খাই আহোঁ তাই খাবলৈ গৈ কেণ্টিনত একো নাপালে আৰু দেউতাকৰ লগত তাই কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছিল ৰাস্তাত দেউতাকৰ লগত নহয় বন্ধুৰ দেউতাকৰ লগত ৰাস্তাত তাই খাবলৈ নামিছিল আৰু নামাৰ সময়তেই কিছু ক্ষণৰ পিছতেই তাইক সেই উদণ্ড যুৱকে সেই পাখণ্ডই তাইক খপিয়াই মৃত্যুৰ চেষ্টা কৰিছিলে তাইক মাৰিবলৈ চেষ্টা কৰিছিলে কিন্তু তাৰ সি সফল হৈছে আচলতে তাই 5 দিন যুঁজিছে মই ঘৰলৈ আহিছিলোঁ মাত্ৰ আহি মই কাপোৰ কানি সলাবই পৰা নাছিলোঁ তাৰপিছতেই মোৰে ষ্টুডেণ্ট এজনে ফোন কৰিছিলে মেম আমাৰ কলেজৰ ষ্টুডেণ্ট এগৰাকী কোনোবাই খপিয়াইছে মই আচলতে সেইখিনি সময়ত কিবা নিজকে মই কিবা একো বিচাৰি পোৱা নাছিলোঁ কি ক'ম কি নক'ম মই তৎক্ষণাতেই মানুহজনলৈ ফোন কৰিলোঁ তেওঁ ক'লে তুমি ওলোৱা মই তোমাক লৈ যাম পিছত আকৌ ল'ৰাজনক ফোন কৰিলোঁ তাৰপিছতেই সেই ঘটনাটো ঘটাৰ 5-10 মিনিটৰ পিছতেই সকলোৱে মোলৈ ফোন কৰিছে যিহেতু মোৰ বিভাগৰ ছোৱালী মৈধল মহাবিদ্যালয়ৰ ছোৱালী মই যেতিয়ালৈকে মই মেডিকেল যাওঁ তেতিয়ালৈকে তাই তেতিয়ালৈকে চিলাইছিলে তাইক চিলাব পৰা নাই যিখিনি আচলতে প্ৰাথমিক চিকিৎসা আছে সেইখিনি চিকিৎসা কৰা হৈছিলে তাইক কৰিছিলে আৰু লগত যোৱা কাশ্মীৰাও আঘাতপ্ৰাপ্ত হৈছিলে তাই বৰ ভয় খাই আছিলে তাই মূৰত আঘাত পাইছিলে দেউতাকক মূৰলৈ মাৰিছিলে হেলমেট থকাৰ কাৰণে বাচি গৈছে দেউতাক বুকুত মাৰিছে হাতত মাৰিছে তাৰপিছতেই আমি বহুত দেৰি থকাৰ পিছতেই নন্দিতাক ভাল চিকিৎসাৰ কাৰণে উন্নত মানৰ চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ নিয়া হ'ল আৰু কাশ্মীৰৰ দেউতাকক চিকিৎসা কৰাৰ পিছতে তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হৈছিলে FIR তেওঁলোকে থানালৈ গৈছিলে থানাৰ পৰা তেওঁলোকে ঘৰলৈ গুচি গৈছিলে কিন্তু কেইদিনমানৰ তাৰ পিছৰ দিনাখনেই কাশ্মীৰ মুখ ফুলি আহিছিলে তাই বিষ অনুভৱ কৰিছিলে দেউতাকেও যথেষ্ট বিষ অনুভৱ কৰিছিলে পিছত দেউতাকক অপাৰেশ্যন কৰিব লগা হ'ল হাতখনৰ অপাৰেশ্যন কৰিব লগা হ'ল আৰু কাশ্মীৰকো লখিমপুৰৰ সৌমাৰপীঠত ভৰ্তি কৰিব লগা হ'ল তাই চিকিৎসা তাত চলি থাকিল আৰু তাই ইতিমধ্যে তাৰ পৰা
ৰিলিজ লৈও ঘৰ পালেহি। তাইৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কিন্তু মই নন্দিতাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, ভগৱান কিবা এটা চমৎকাৰ দেখাই দিয়া। ডক্টৰে কৈছে ভেণ্টিলেশ্যন আঁতৰাই দিলে তাই আৰু নাথাকিব। কিন্তু মই আচলতে ভগৱানৰ চমৎকাৰৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ। ভগৱানক কৈছিলোঁ তাইক চমৎকাৰ কৰি দিয়া, তাইক তুমি জীয়াই দিয়া প্ৰভু। কিন্তু ভগৱানে আমাৰ কাটৰ প্ৰাৰ্থনা নুশুনিলে, তাই গুচি গ'ল, আমাৰ মাজৰ পৰা গুচি গ'ল। নন্দিতা এগৰাকী মেধাসম্পন্ন ছাত্ৰী নাছিল। তাইৰ যথেষ্ট প্ৰতিভা আছিলে। তাইৰ প্ৰতিভা মৈধল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চিৰদিন মনত ৰাখিব। বিভিন্ন প্ৰতিযোগিতাসমূহত তাই অংশগ্ৰহণ কৰিছিল আৰু তাই নিজৰ প্ৰতিভাৰ চানেকি এৰি থৈ গৈছে। আচলতে মোৰ ভাষাই নাই, মই কি ক'ম, মোৰ কোনো ভাষা নাই। স্বাভাৱিকভাৱে চলি থকা এটা জীৱন ইমান যে অস্বাভাৱিক হৈ যাব ভবাই নাছিলোঁ। আমাৰ মৰমৰ ছাত্ৰী নন্দিতাই এনেদৰে আমাৰ পৰা চিৰবিদায় ল'ব বুলি কাহানিও ভবা নাছিলোঁ। এতিয়া মাথো আমাৰ এটাই দায়িত্ব হ'ব, সেই পাখণ্ডটো যেন আইনৰ সুৰুঙালৈ উভতি নাহে। আমি এটাই কামনা কৰিম, তাৰ যেন ফাঁচি হয়, তাৰ যেন সি যেন আৰু কোনোদিন উভতি আহিব নোৱাৰে। আজি আমি প্ৰচেষ্টা কৰিব পাৰোঁ, আমি সকলোৱে প্ৰচেষ্টা কৰিব পাৰোঁ, সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰোঁ। আজি আমি মৈধল মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষ আৰু এই কোষৰ মই সম্পাদিকা, সদৌ অসম লেখিকা সমাৰোহ, ধেমাজি জিলা লেখিকা সমাৰোহ সমিতি, আমি সকলোৱে লগ হৈ আৰক্ষী অধীক্ষক ধেমাজি জিলাক তেখেতক এখন স্মৰণিকা দিলোঁ, এখন মেমৰেণ্ডাম দিলোঁ, যাতে বিষয়টো তেখেতে গুৰুত্ব সহকাৰে লয় আৰু লৈছেও ইতিমধ্যে লৈছেও তেখেতে। আৰু মই মোৰ বান্ধৱী, মোৰ বান্ধৱী, তেখেতৰ জয়াৰ হাজবেণ্ড, তেওঁ DIG হয়, ব্ৰজেনজিৎ সিনহা, তেখেতলৈকো মই সেইদিনাখনেই ফোন কৰিছিলোঁ। আৰু DIG তেখেত গুৱাহাটীত তেখেত চাৰিটা ৰেঞ্চ আছে তেখেতৰ। তো তেখেতেও SP ইয়াৰ আমাৰ ধেমাজি SP ৰঞ্জন ভূঞা ছাৰক কথাষাৰ কৈছে। আমি যিমান পাৰোঁ কথাষাৰ আচলতে এই যে আমাৰ প্ৰতিবাদ, সেই প্ৰতিবাদ আমি আচলতে মুখৰ কৰিব লাগে, আমি সকলোৱে প্ৰতিবাদ কৰিব লাগে। আজি নাৰী সুৰক্ষিত নহয়, নাৰী নিৰাপত্তাহীনতাত ভুগিছে। আমাৰ যুৱতীসকল, আমাৰ ছোৱালী, আমাৰ বাই ভনী, প্ৰত্যেকগৰাকী নাৰী আমি সুৰক্ষাহীনতাত ভুগিছোঁ, নিৰাপত্তাহীনতাত ভুগিছোঁ। গতিকে আমি সকলো আগবাঢ়ি আহিব লাগে আৰু মাত মাতিব লাগে। আমি মানুহবোৰে বৰ সহজে পাহৰি যাওঁ। গতিকে আমি পাহৰণিৰ গৰ্ভলৈ নন্দিতাক ঠেলি নিদি দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, তাৰ কাৰণে আমি চিন্তা কৰিব লাগে। মই আপোনালোকৰ ওচৰত তাৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। আৰু মোৰ এই অতি মৰমৰ ছাত্ৰীগৰাকীৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, তাকেই কামনা কৰিলোঁ। তুমি বাৰু তেনেদৰে কিয় একে ধৰে চাই আছিলা? তুমি যেন কোনোবা দূৰ বিদেশৰ শব্দটোৰ লাল কৌমল, আৰু মই যেন তপ কৰা